গাখীৰ খাই স্বাস্থ্যৱান হম বুলি ভাবিছে নেকি আপুনি? তেন্তে সেই চিন্তা বাদ দিয়ক। গাখীৰৰ নামত ব্ৰহ্মপুত্ৰৰ লেতেৰা পানীয়ে খাই আছে আপুনি। দুটকা লাভৰ নামত ব্যৱসায়ে খুৱাইছে ব্ৰহ্মপুত্ৰৰ পানী। গাখীৰ ব্যৱসায়ৰ কুকাণ্ড কেমেৰাত বন্দী। এইখন ব্ৰহ্মপুত্ৰ নৈ আৰু নৈ পাৰত এয়া গাখীৰ বেপাৰীয়ে নাৱেৰে গাখীৰ লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ আহে আৰু নৈ পাৰত এবাল্টিকৈ 1 লিটাৰ গাখীৰক 2 লিটাৰ কৰে। মানে ব্ৰহ্মপুত্ৰৰ লেতেৰা পানী গাখীৰত মিহলি কৰে। এই অভিযোগ সচেতন ৰাইজৰ। দৃশ্যসমূহ ফকীৰগঞ্জৰ। এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী মিহলি গাখীৰ মানুহৰ ঘৰে ঘৰে বিভিন্ন হোটেলত বিক্ৰী কৰে। প্ৰতিদিনে হাজাৰ হাজাৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ পানী মিহলি গাখীৰ খাই আহিছে আৰু এই গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্যবস্তু খাই ৰাইজে সুস্বাস্থ্যৰ কামনা কৰে। মানে আমার বাড়ি এই জায়গায় এই গাখীরের ব্যাপারীগুলা ডেইলি আর কি এই জায়গার মধ্যে আইসে নাও খাড়া করে এই ব্রহ্মপুত্রের পানি গাখীরের লগে মিক্স করে আমাদের এই ফকিরগঞ্জ আইরকাটা বিভিন্ন অঞ্চলে মানুষ বানায় খায়। তে দেখা গেছে যে এই ব্রহ্মপুত্র পানিতে খুব খারাপ পয়জন আছে। গাখীরের লগে মিক্স করে খাওয়ার পরে আমাদের অঞ্চলে বেমার আজার দেখা দিছে। তাই আমি এর মানে অল্প চাই। আমার এই পর্যন্ত আরক্ষীর হয়তো আমি অল্প বিচার চাই যে এটা অল্প দেখশন করে আমি অল্প চাই আর কি। দুটকামান লাভৰ আশা এনেদৰে লেতেৰা পানী মিহলোৱা গাখীৰ খোৱা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া হ'ব কিন্তু লক্ষণীয়। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিন, অসম লাইভ 24। গাখীৰ খাই স্বাস্থ্যৱান হম বুলি ভাবিছে নেকি আপুনি? তেন্তে সেই চিন্তা বাদ দিয়ক। গাখীৰৰ নামত ব্ৰহ্মপুত্ৰৰ লেতেৰা পানীয়ে খাই আছে আপুনি। দুটকা লাভৰ নামত ব্যৱসায়ে খুৱাইছে ব্ৰহ্মপুত্ৰৰ পানী। গাখীৰ ব্যৱসায়ৰ কুকাণ্ড কেমেৰাত বন্দী। এইখন ব্ৰহ্মপুত্ৰ নৈ আৰু নৈ পাৰত এয়া গাখীৰ বেপাৰীয়ে নাৱেৰে গাখীৰ লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ আহে আৰু নৈ পাৰত এবাল্টিকৈ 1 লিটাৰ গাখীৰক 2 লিটাৰ কৰে। মানে ব্ৰহ্মপুত্ৰৰ লেতেৰা পানী গাখীৰত মিহলি কৰে। এই অভিযোগ সচেতন ৰাইজৰ। দৃশ্যসমূহ ফকীৰগঞ্জৰ। এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী মিহলি গাখীৰ মানুহৰ ঘৰে ঘৰে বিভিন্ন হোটেলত বিক্ৰী কৰে। প্ৰতিদিনে হাজাৰ হাজাৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ পানী মিহলি গাখীৰ খাই আহিছে আৰু এই গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্যবস্তু খাই ৰাইজে সুস্বাস্থ্যৰ কামনা কৰে। মানে আমার বাড়ি এই জায়গায় এই গাখীরের ব্যাপারীগুলা ডেইলি আর কি এই জায়গার মধ্যে আইসে নাও খাড়া করে এই ব্রহ্মপুত্রের পানি গাখীরের লগে মিক্স করে আমাদের এই ফকিরগঞ্জ আইরকাটা বিভিন্ন অঞ্চলে মানুষ বানায় খায়। তে দেখা গেছে যে এই ব্রহ্মপুত্র পানিতে খুব খারাপ পয়জন আছে। গাখীরের লগে মিক্স করে খাওয়ার পরে আমাদের অঞ্চলে বেমার আজার দেখা দিছে। তাই আমি এর মানে অল্প চাই। আমার এই পর্যন্ত আরক্ষীর হয়তো আমি অল্প বিচার চাই
যে এটা অল্প দেখশন করে আমি অল্প চাই আর কি। দুটকামান লাভৰ আশাত এনেদৰে লেতেৰা পানী মিহলোৱা গাখীৰ খোৱা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া হ'ব কিন্তু লক্ষণীয়। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিন, অসম লাইভ 24।